কৃষ্ণ আমি আগবাঢ়িছোঁ গীতাৰ 18টা অধ্যায়ৰ ভিতৰত আজি আগবঢ়াইছোঁ দ্বাদশ অধ্যায় ভক্তিযোগ। এতিয়া আমি কেনেকুৱানো ভক্তি কৰিব লাগে, কিনো ভক্তি কৰিছোঁ তাকে আজি পাঠৰ পৰা আগবাঢ়ি যাম। কৃষ্ণ আৰু লগতে আজি আপোনাৰ খবৰ পৰম সৌভাগ্য, এইকাৰণে সৌভাগ্য যিজনে কৃষ্ণ কথা শুনিবাক ইচ্ছা কৰে সাধু সংগৰ লগত, নহয়নে বাৰু? গতিকে চাওকচোন আজি সেৱকী জনাই কিমান দিনৰ পৰা আয়োজন কৰি থকা আজি দিনটো পাইছে, নহয়নে বাৰু? আজি সেৱকী জনাই কিমান দিনৰ পৰা মনৰ এটা হেঁপাহ যে গৃহ গীতাপাঠ কৰাম, গুৰু বৈষ্ণৱক নিমন্ত্ৰণ কৰাম, নহ'লে বাৰু কিমান হেঁপাহ, এই হেঁপাহৰ ইমান বতৰকো নেওচি দি যে ইমানখিনি আয়োজন কৰিছে ন। গতিকে আমি কৃষ্ণদাসৰ গৃহলৈ আমি সতীৰ্থ সেৱা আগবঢ়াইছোঁ আৰু লগতে আপোনালোকৰ পৰম সৌভাগ্য আপোনালোকে যে ইমান যে বতৰ নেওচি দি আহিছে, আমিও যে এনে যে আহিছোঁ, এয়া কাৰ কৃপা? ভগৱন্তৰ কৃপা। গতিকে ভগৱন্তৰ কৃপা নহ'লে আপুনি ইয়াত বহি থাকিব নোৱাৰে, নহ'লে বাৰু নিজে আহিবও নোৱাৰে। এইবোৰ ঈশ্বৰৰ কৃপা হ'লে এনেকৈ সাধু সংগত বোলে লগ পায়। সেইকাৰণে যি নহওক আমি প্ৰথমতে আজি আগবঢ়াইছোঁ দ্বাদশ অধ্যায় ভক্তি যোগ। কৃষ্ণ প্রদক্ষিণ করি জুড়ি লন্ত কৃষ্ণ সম্বন্ধে হেরা
জ্ঞানৰ ভক্তিৰ মধ্যে গুণবা প্ৰধান যোগী দয়াই আছে মুত কহা ভগৱান কৃষ্ণ বোলে সাধু মই কহিলা অৰ্জুন তাহাৰ নিৰ্ণয় সাৱধানে শুনা অনতন ভোগী মাত মোতে ভজনিত্ৰ মোত মন নিদেখিবে গৃহ কৰি